মৰমৰ শিক্ষাৰ্থীসকল তোমালোকৰ লগত ইতিমধ্যে মই সংহতি পুনৰালোচনা আৰম্ভ কৰিছিলো তাত তোমালোকক সংহতি কাক বুলে কৈছিলো আৰু সংহতি তোমালোকৰ কেনে ধৰণে বৰ্ণনা কৰিব লাগে বা কেনেকৈ লিখে সেই বিষয়ে আমি আলোচনা কৰিছো আজি মই কেইটামান বিভিন্ন ধৰণৰ সংহতিৰ কথা পঢ়ো হা আজি আমি প্ৰথমতে যাওঁ ৰিক্ত বা খালী সংহতি এটা ৰিক্ত বা খালী সেই শব্দটোৰ পৰা আসলতে আমি বুজি পাওঁ যে যিবোৰ সংহতিত কোনো মৌল নাথাকে সেই সংহতিবোৰক আমি ৰিক্ত বা খালী সংহতি বুলি তাৰমানে এনেকুৱা কিছুমান সংগ্ৰহ আমি ধৰিব লাগিব যিবোৰত কোনো ধৰণৰ মৌল নাথাকে তাৰমানে কি যিবোৰ সংহতি কোনো মৌল নাথাকে মৌল নাথাকে তাকে ৰিক্ত বা খালী সংহতি বোলে তাকে ৰিক্ত বা খালী সংহতি বোলে তোমালোকে নিশ্চয় ধৰিব পাৰিছা তাৰমানে কি ৰিক্ত বা খালী সংহতি মানে যিবোৰ সংহতিত কোনো মৌল নাথাকে তাৰমানে আমি এনেকুৱা কিছুমান থোপ বা সংগ্ৰহ কনসিডাৰ কৰিম যিবোৰত কোনো ধৰণৰ মৌল নাথাকে কোনো ধৰণৰ বস্তু নাথাকে তাহলে সেই সংহতিবোৰক আমি ৰিক্ত বা খালী সংহতি বুলি কওঁ আৰু ৰিক্ত বা খালী সংহতিক আমি প্ৰতিশব্দ নাল অৰ এম্পটি ছেট আৰু এটা কথা মন কৰিবা ইয়াক তোমালোকে ৰিক্ত সংহতিক আমি সদায় এটা সিম্বল দি ব্যৱহাৰ কৰোঁ ৰিক্ত সংহতি তোমালোকে এই চিনটো দি ব্যৱহাৰ কৰোঁ ফাই এইটো চিনেৰে বুজোৱা হয় বাসিনেৰে লিখা হয় তাৰমানে তোমালোকৰ এইটো সিম্বলৰ নামটো মনত আছে নহয় এইটো আছে তোমালোকৰ ফাই PHI তাৰমানে আমি ৰিক্ত সংহতি বুজাবলৈ এই চিনটো ব্যৱহাৰ কৰোঁ কিন্তু এটা কথা তোমালোকে মন কৰিবা যে তোমালোকে যদি এই ফাইটো আমিতো সংহতি আগতে কৈ কৈছিলো দ্বিতীয় বন্ধনীৰ মাজত লিখো কিন্তু যদি তুমি এই ফাইটো এটা নোট হিচাপত তোমালোকে এটা ইম্পৰ্টেণ্ট কথা মনত ৰাখিবা যদি তোমালোকে এই সংহতিটো ফাইটো এনেকৈ কাৰ্লি ব্ৰেকেটৰ ভিতৰত বহাই দিয়া তেতিয়া কিন্তু ই এটা ৰিক্ত সংহতি নুবুজায় হা দিস ইজ নট ইকুৱেল টু এ ফাই এইটোৱে কি বুজাব এইটো ফাই বুজাইছে তোমালোকৰ ৰিক্ত সংহতি তাৰমানে এইটো ফাই বুলি কোৱাৰ লগে লগে আমি বুজি পালো যে ই ৰিক্ত সংহতি হা কিন্তু তোমালোকে যেতিয়া কাৰ্লি ব্ৰেকেট ফাই ভিতৰত লিখিছিলা ইয়াতে এইটো কি বুজাইছে ফাইয়ে কি বুজাইছে এটা সংহতি যাৰ এটা মৌল হৈছে ফাই এইটো এটা সংহতি বুজাইছে এটা সংহতি য'ত কি হয় যাৰ এটা মৌল হৈছে তোমালোকৰ কি ফাই তাৰমানে তোমালোকে মন কৰিবা তোমালোকে ৰিক্ত সংহতি বুজাবলৈ যাওঁতে ফাই এইটো অকলে লিখিব লাগিব ইয়াক কোনো ধৰণৰ কাৰ্লি ব্ৰেকেটৰ ভিতৰত লিখিব নোৱাৰা এতিয়া মই তোমালোকক দুটামান ৰিক্ত সংহতিৰ উদাহৰণ দিওঁ এটা ৰিক্ত সংহতিৰ উদাহৰণ ধৰা লৈছো আমি ধৰা স্বাভাৱিক সংখ্যা মনত আছে নহয় নিশ্চয় স্বাভাৱিক সংখ্যাবোৰ আমি অলপ পিছত সংখ্যাৰ সংহতি পঢ়িম স্বাভাৱিক সংখ্যাৰ মই যেনে এটা ধৰিলো যেনে ধৰা তুমি ললা 1তকৈ সৰু স্বাভাৱিক সংখ্যা 1তকৈ সৰু স্বাভাৱিক সংখ্যা তোমালোকে এনেকুৱা স্বাভাৱিক সংখ্যা বিচাৰি পাবা নেকি যিবোৰ 1তকৈ সৰু তোমালোকে জানা স্বাভাৱিক সংখ্যা ক'ৰ পৰা আৰম্ভ হয় 1ৰ পৰা ষ্টাৰ্ট হয় গতিকে তাতকেতো সৰু স্বাভাৱিক সংখ্যা নাই গতিকে এইটো হৈছে তোমালোকৰ এটা ৰিক্ত সংহতিৰ উদাহৰণ ধৰা মই আৰু এটা উদাহৰণ দিছোঁ তোমালোকৰ যুগ্ম সংখ্যা মনত আছে নহয় যুগ্ম সংখ্যা মানে কি আছিলে যিবোৰ সংখ্যা 2ৰে বিভাজ্য হয় বা 2ৰে হৰণ কৰিব পাৰি গতিকে মই যদি এটা উদাহৰণ লওঁ ধৰা 2ৰে বিভাজ্য নোহোৱা যুগ্ম সংখ্যা তুমি এনেকুৱা যুগ্ম সংখ্যা বিচাৰি পাবা নেকি যিবোৰ 2ৰে হৰণ নাযায় 2ৰেতো প্ৰত্যেকটা যুগ্ম সংখ্যাকে হৰণ যায় হয়নে নহয় গতিকে তুমি এনেকুৱা কোনো মই এটা নোহোৱা বুলি কৈছো 2ৰে বিভাজ্য নোহোৱা যুগ্ম সংখ্যা এনেকুৱা কোনো ধৰণৰ যুগ্ম সংখ্যা নাই গতিকে এইটো হৈছে তোমালোকৰ এটা ৰিক্ত সংহতিৰ উদাহৰণ এনেকুৱা তোমালোকে বহুত ধৰণৰ উদাহৰণ ল'ব পাৰিবা হা গতিকে তোমালোকে নিশ্চয় ৰিক্ত সংহতি কাক কয় আৰু তাৰ উদাহৰণটো মনত পৰিছে এইবাৰ আমি যাওঁ নেক্সট একক সংহতি একক সংহতি
সংহতিৰ প্ৰতিশব্দ হৈছে সিংগলটন সেট অৰ একক সংহতি একক সংহতিৰ প্ৰতিশব্দ হৈছে সিংগলটন সেট और কেতিয়াবা আমি ইয়াক ইউনিট সেট বুলি কওঁ ইউনিট মানে 1 ইউনিট সেট তাৰ মানে একক সংহতি মানে কি একক নামটোৰ পৰা আমি সংহতিবোৰ আচলতে ধৰিব পাৰো তাৰ মানে তোমালোকৰ এনেকুৱা কিছুমান সংহতি আছে যিবোৰত মাত্ৰ এটা মৌল থাকে আৰু তেনেকুৱা সংহতিবোৰক আমি কওঁ একক সংহতি তাৰ মানে একক সংহতিৰ সংজ্ঞাটো কি সংহতিত কিন্তু সংজ্ঞাবোৰ ইম্পৰ্টেন্ট হা কাক বুলেবোৰ তোমালোকে পঢ়িবা উদাহৰণৰ সৈতে গতিকে আমি একক সংহতি মানে কি আছিল যিবোৰ সংহতি মানে যিবোৰ সংগ্ৰহত বা সংহতি যিবোৰ সংহতি মাত্ৰ এটা মৌল থাকে মাত্ৰ এটা মৌল থাকে তাকে একক সংহতি বোলে একক সংহতি বোলে তাৰমানে একক সংহতি বুলি ক'লে আমি কি বুজি পালো যে একক সংহতিত মাত্ৰ এটা মৌল থাকে মাত্ৰ এটা মৌল থকা সংহতিবোৰক আমি একক সংহতি বুলি কওঁ এতিয়া মই যে তোমালোকক অকমান আগতে উদাহৰণটো দিলো একতকৈ সৰু স্বাভাৱিক সংখ্যা বা স্বাভাৱিক সংখ্যাৰ সংহতি বুলি লিখিব পাৰো দেই স্বাভাৱিক সংখ্যাৰ সংহতি বুলি কৈ দিব পাৰো এতিয়া মই যদি কওঁ এই যদি স্বাভাৱিক সংখ্যাটো মই মাত্ৰ সলনি কৰি দিওঁ আৰু স্বাভাৱিকৰ ঠাইত যদি মই পূৰ্ণ সংখ্যা ভৰাই দিওঁ একতকৈ সৰু পূৰ্ণ সংখ্যাৰ সংহতি এটা পূৰ্ণ সংখ্যা কাক বলে মনত আছে নে পূৰ্ণ সংখ্যা মানে হৈছিল কি শূন্য আৰু আটাইবোৰ স্বাভাৱিক সংখ্যা একেলগে পূৰ্ণ সংখ্যা বুলি কৈছিল গতিকে একতকৈ সৰু পূৰ্ণ সংখ্যা তোমালোকৰ আছে নে নাই আছে কি হয় এটাই আছে আৰু সেইটো হৈছে তোমালোকৰ শূন্য গতিকে উইদিন কাৰ্লি ব্ৰেকেট তোমালোকে যেতিয়া শূন্যটো লিখি দিবা এইটো হৈছে তোমালোকৰ এটা একক সংহতিৰ উদাহৰণ গতিকে মই যেনেকৈ আকলি কৈলো যে একতকৈ সৰু পূৰ্ণ সংখ্যাৰ সংহতি তেতিয়াহ'লে তাত মাত্ৰ এটা মৌল থাকিব আৰু সেই মৌলটো হৈছে শূন্য গতিকে এইটো এটা একক সংহতিৰ উদাহৰণ এইবাৰ আমি আৰু এটা উদাহৰণ মই বেছি চেঞ্জ কৰা নাই আৰু তোমালোকে ধৰা ললা আৰু এটা সংহতি এটা মৌল থকা হ'ব লাগিব দেই ধৰা তুমি ক'লা যে মৌলিক সংখ্যা মনত আছে নে নাই বাৰু মৌলিক সংখ্যা কাক বোলে মনত আছে নিশ্চয় মৌলিক সংখ্যা মানে কি আছিলে যিবোৰ সংখ্যাৰ মাত্ৰ দুটা উৎপাদক থাকে 1 আৰু সংখ্যাটো নিজে সেইবোৰক আমি মৌলিক সংখ্যা বুলি কৈছিলো গতিকে আমি যেতিয়া মৌলিক সংখ্যাৰ কথা পঢ়িছিলো তোমালোকে যুগ্ম মৌলিক সংখ্যা বাৰু কেইটা পাইছিলা যুগ্ম মৌলিক সংখ্যাৰ সংহতি কেইটা আছে বাৰু যুগ্ম মৌলিক সংখ্যা মনত আছে নে আমাৰ মৌলিক সংখ্যাবোৰ আছিল 2 3 5 7 11 13 এনেকৈ গৈ আছিলো হয়নে গতিকে তোমালোকে দেখিছা 2ৰ বাহিৰে বাকি সকলোবোৰ কি হৈছে সকলোবোৰ মৌলিক সংখ্যাই হৈছে অযুগ্ম গতিকে মাত্ৰ এটাই যুগ্ম মৌলিক সংখ্যা আছে সেইটো কি সেইটো হৈছে 2 তোমালোকে কিন্তু মন কৰিবা দেই তোমালোকে যদি এনেকৈ 2টো লিখি দিয়া ইট ইজ নট কাৰেক্ট তোমালোকে 2টো সংহতি বুজাবলৈ এই দ্বিতীয় বন্ধনীৰ মাজতে ৰাখিব লাগিব এইবোৰ তোমালোকৰ ইম্পৰ্টেন্ট কথা মই যে তোমালোকক অলপ আগতে যে ৰিক্ত সংহতিৰ সময়ত যে উদাহৰণ দিছিলো যে আমি কি কৰিছিলো ফাইটো ইনসাইড কাৰ্লি ব্ৰেকেট লিখিছিলো কাৰ্লি ব্ৰেকেটৰ ভিতৰত লিখিছিলো তাৰমানে তোমালোকক যদি এনেকৈ মই কাৰ্লি ব্ৰেকেটৰ ভিতৰত ফাইটো লিখি দিওঁ হা ইয়াতে এই ফাইটোৱে কি বুজাইছে এটা মৌল বুজাইছে গতিকে এই ফাইটো হৈছে তোমালোকৰ এটা মৌল থকা সংখ্যা এইটো হৈছে এটা মৌল থকা সংহতি গতিকে এইটো হৈছে তোমালোকৰ একক সংহতিৰ উদাহৰণ গতিকে তোমালোকৰ নিশ্চয় একক সংহতি আৰু ৰিক্ত সংহতিটো ক্লিয়াৰ হ'ল এবাৰ আমি নেক্সট আহো কিছুমান সংখ্যাৰ সংহতিলৈ হা মই যে তোমালোকক এইমাত্ৰ কৈ আছিলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা তেনেকৈ আমি আৰু বিভিন্ন ধৰণৰ সংখ্যা আছে আমি প্ৰথমতে এতিয়া বৰ্তমান আমি সেই সংখ্যাবোৰৰ সংহতিবোৰ অলপ মনত পেলাই লওঁ হা গতিকে আমি দেখো সংখ্যাৰ সংহতি সংখ্যাৰ সংহতি বুলি কওঁতে আমাৰ নাম্বাৰ 1 ষ্টাৰ্ট হয় স্বাভাৱিক সংখ্যাৰ সংহতি স্বাভাৱিক সংখ্যাৰ সংহতি
এটা তোমালোকে চোৱা স্বাভাৱিক সংখ্যাৰ প্ৰতিশব্দ হৈছে তোমালোকৰ নেচাৰেল নাম্বাৰ গতিকে এইটোক মই যদি মই অকল স্বাভাৱিক সংখ্যাৰটো প্ৰতিশব্দ লিখিছো সংহতি মানেতো তোমালোকে সেট বুলি মনত আছে স্বাভাৱিক সংখ্যা মানে হৈছে প্ৰতিশব্দ নেচাৰেল নাম্বাৰ প্ৰতিশব্দবোৰ মনত ৰাখিবা দেই গতিকে নেচাৰেল নাম্বাৰ কাৰণে আমি ইয়াতে কি ব্যৱহাৰ কৰো ক্যাপিটেল এন বুলি কোৱাৰ লগে লগে আমি আকৌ ক'ব নালাগে যে এটা স্বাভাৱিক সংখ্যা বুলি এটা ষ্টেণ্ডাৰ্ড সিম্বল যেটো আমি স্বাভাৱিক সংখ্যাৰ কাৰণে ব্যৱহাৰ কৰো এতিয়া এই সংহতিটো মই তালিকা আৰু বিধি দুইটা পদ্ধতিৰে লিখিব পাৰো তালিকা পদ্ধতিত আমাৰ কি আছিল আটাইবোৰ মৌল লিখি লব লাগে বা গুটেবোৰ যদি আমি লিখিব নোৱাৰো কিছুমান নিয়ম মানি চলা লৈকে আমি কি কৰিব লাগিব মৌলবোৰ লিখিব লাগিব তাৰপিছত ডট ডট মাৰ্ক কৰি দিম গতিকে আমি তালিকা পদ্ধতিত লিখিব খুজিলে স্বাভাৱিক সংখ্যাবোৰ এনেকৈ লিখিম 1, 2, 3, 4 এনেকৈ গৈ থাকিম শেষ কৰিবতো নোৱাৰো সেইকাৰণে আমি এনেকৈ লিখিম কিন্তু আমি এটো বিধি পদ্ধতিৰে লিখিব পাৰো এটো হৈছে আমাৰ তালিকা পদ্ধতি এটো আমি লিখিলো তালিকা পদ্ধতি কিন্তু এই সংহতিটোকে যদি মই বিধি পদ্ধতিত লিখিব খুজো তেনহলে মই কেনেকৈ লিখিব লাগিব x মনত পৰিছে নিশ্চয় x এ মানি চলা নিয়মবোৰ ক'ব লাগিব এটা x টো কি হয় এটা মৌল লৈছো ই কি নিয়ম মানি চলিছে x belongs to n তাৰ মানে n x এটা স্বাভাৱিক সংখ্যা এটো সিম্বলিক্যালি লিখিলো এটো তোমালোকৰ হৈছে বিধি পদ্ধতি বা তুমি ইয়াক ভাষাৰে বৰ্ণনা কৰি লিখিব পাৰা x বিধি পদ্ধতিয়ে হ'ব দেই মই ধৰা x belongs to n নকলো আমি belongs to সিম্বলটো মনত আছে নহয় আমি কি কৰিছিলো এটা নাম্বাৰ মৌল সংহতিৰ লগত কানেক্ট কৰিছিলো এটা এইটোক মই এনেকৈ লিখিব পাৰো x এটা স্বাভাৱিক সংখ্যা x এটা স্বাভাৱিক সংখ্যা এটো হল আমাৰ এনেকৈ বিধি এটো বিধি পদ্ধতিয়ে হয় দেই গতিকে আমাৰ প্ৰথম সংখ্যা পদ্ধতিটো পালো আমি তেনেহলে কি স্বাভাৱিক সংখ্যাৰ সংহতি হল এইবাৰ আমি 2 নম্বৰতে যাও পূৰ্ণ সংখ্যাৰ সংহতি 2 নম্বৰ হল আমাৰ পূৰ্ণ সংখ্যাৰ সংহতি এটা পূৰ্ণ সংখ্যাৰ প্ৰতিশব্দ হৈছে তোমালোকৰ হোল নাম্বাৰ গতিকে মই তাৰ প্ৰতিশব্দটো একেবাৰে লিখি দিও এটো হৈছে তোমালোকৰ হোল নাম্বাৰ WHOL হোল নাম্বাৰ আৰু পূৰ্ণ সংখ্যাৰ সংহতিটো আমি সিম্বলিক্যালি বুজাও W হৈছে তোমালোকৰ কি the set of whole number হোল এটা তালিকা পদ্ধতিত মই হোল নাম্বাৰবোৰ কেনেকৈ লিখিম তালিকা মানে তোমালোকে তালিকা বনাই লোৱা আটাইবোৰ মৌল লিখি লোৱা গতিকে ইয়াতে মই কি কৰিলো স্বাভাৱিক সংখ্যাৰ লগত 1 টো সংযোগ কৰি দিলো দিয়াৰ লগে লগে মোৰ এটা নতুন সংহতি পালো আৰু এইটো হৈছে তোমালোকৰ পূৰ্ণ সংখ্যাৰ সংহতি এবাৰ মই যদি ইয়াক বিধি পদ্ধতিৰে সিম্বলিক্যালি বুজাও তেনেহলে মই কেনেকৈ লিখিম x such that এটা সাবসেট সিম্বল আছিল x belongs to বুজি পাইছানে এটা সাবসেট সিম্বল আছিল যাতে SUCH such that বাজাতে হল এটা x such that এবাৰ মই ইয়াতে n অৰ ঠাইত কি লিখিব লাগিব মোৰ সংহতিটো w দি বুজাও গতিকে n অৰ ঠাইত মই লিখিব লাগিব w বা n অৰ ঠাইত মই w লিখাৰ লগে লগে মই আৰু এটা কাম কৰিব পাৰো তোমালোকে ইয়াতেও ভাষাৰেও লিখিব পাৰা তেতিয়া মই কি লিখিম x such that x এটা পূৰ্ণ সংখ্যা হল এনেকৈ আমি সংখ্যাৰ সংহতিবোৰ লিখিব পাৰো এটা পূৰ্ণ সংখ্যাৰ পিছত আমি যদি শূন্য পালো শূন্যৰ পৰা এফালে 1 2 3 4 গুটেবোৰ লৈ গৈছো ঠিক আছে এটা তেতিয়া তুমি যদি নেগেটিভবোৰ লগত লৈ লোৱা সেই সংখ্যা পদ্ধতিটোৰ নাম কি আছিল সংখ্যা প্ৰণালীটোৰ নাম সেইটো হৈছে তোমালোকৰ অখণ্ড সংখ্যা গতিকে আমি 3 নম্বৰতে যাও অখণ্ড সংখ্যাৰ সংহতি আমাৰ 3 নম্বৰ সিস্টেমটো হৈছে কি অখণ্ড সংখ্যাৰ সংহতি আৰু অখণ্ড সংখ্যাৰ প্ৰতিশব্দ হল তোমালোকৰ প্ৰতিশব্দ অখণ্ড সংখ্যাৰ প্ৰতিশব্দ হৈছে ইন্টিজাৰ্স আৰু ইন্টিজাৰ্স আমি ক্যাপিটাল Z এই আখৰটো দি দিওঁ ইন্টিজাৰ্স হলে আই হ'ব লাগিছিল কিন্তু এটো একচুয়ালি তোমালোকৰ জেহলান নামৰ এটা শব্দৰ পৰা আহিছে Z তোমালোকে Z মনত ৰাখিলেই হ'ল বৰ্তমান আৰু ইয়াতে কোনবোৰ সংখ্যা প্ৰণালী আছিল আমাৰ 1 2 3 4 বোৰ তো আছে আটাইবোৰ তোমালোকৰ স্বাভাৱিক সংখ্যা আছে পূৰ্ণ সংখ্যা আছে তাৰ লগতে তোমালোকৰ কোনবোৰ সংখ্যা আছে নেগেটিভ নাম্বাৰছবোৰ আছে এটা নেগেটিভ বুলি ক'লে মই -1 -2 -3 -4 এনেকৈ সৰুলৈকে গৈ থাকিব পাৰো গতিকে আমি আটাইতকৈ সৰু অখণ্ড সংখ্যাটো নাজানো আৰু আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যাটো নাজানো সেই কাৰণে মই কি কৰিম আৰম্ভণটো মই ডট ডট দি ষ্টাৰ্ট কৰিম
কৰি মই সৰুৰ পৰা ডাঙৰলৈ লিখি গ'লো -2 -3 -1 0 1 2 ডাঙৰটো নাজানো গতিকে ইয়াতো কিছুমান দন্ত দি গ'লো গতিকে এইটো হ'ল আমাৰ কি তালিকা পদ্ধতিৰে বৰ্ণনা কৰিলো এটা বিধি পদ্ধতিৰে মই তোমালোকক দুই ধৰণে শিকাই আছো এটা হ'ল তোমালোকে ভাষাৰে লিখিছা এটা হৈছে সিম্বলিকেলি লিখিছা কিন্তু সিম্বলিকেলি যদি লিখো তোমালোকৰ এইটো অকমান সলনি কৰিলে হ'ল এইটো হৈছে জেড সিম্বলটো লিখি দিবা যেটো সিম্বলে তোমালোকক অখণ্ড সংখ্যা বুজাইছে তাৰ পিছত যদি মই ভাষাৰে বুজাই লিখো তেতিয়া মই কি লিখিম x subset x এটা অখণ্ড সংখ্যা ইয়াতে কিন্তু এই 1 এটাটো মনত ৰাখিবা কাৰণ x এ তোমালোকক এটা প্ৰতিনিধি কৰিছে কেনেকুৱা মূলৰ প্ৰতিনিধি কৰিছে অখণ্ড সংখ্যা এটাৰ গতিকে এইটো হ'ল আমাৰ 3 নম্বৰ সিস্টেম অফ ইকুৱেশ্যন নাম্বাৰস এবাৰ আমাৰ নেক্সট অখণ্ড সংখ্যা বা পূৰ্ণ সংখ্যা বা স্বাভাৱিক সংখ্যা বুলি কওঁতে তোমালোকে যে দশমিকৰ সংখ্যাবোৰ বা ভগ্নাংশৰ সংখ্যাবোৰ এইবোৰটো এটা লোৱা নাই হয়নে 1 ৰ পিছত চিধা চিধি 2 লৈ গৈছো কিন্তু আমাৰটো এনেকুৱা কিছুমান সংখ্যা আছে যিবোৰ 1.1 1.2 বা 1.5 এনেকুৱা সংখ্যাবোৰ আছে হয়নে অসংখ্য সংখ্যা আছে এটা সেই সংখ্যাবোৰক আমি কি বুলি কৈছিলো পৰিমেয় সংখ্যা গতিকে আমাৰ থাৰ্ড ফোৰ্থ নম্বৰ অফ সংখ্যাৰ সংহতিটো হৈছে তোমালোকৰ কি পৰিমেয় সংখ্যাৰ সংহতি পৰিমেয় সংখ্যাৰ সংহতি আৰু পৰিমেয় সংখ্যাৰ প্ৰতিশব্দ হ'ল ৰেচনেল নাম্বাৰস ইয়াৰ কাৰণে ব্যৱহাৰ কৰা সিম্বলটো হৈছে কিউ এতিয়া তোমালোকৰ এটা ইম্পৰ্টেন্ট কথা ৰেচনেল নাম্বাৰৰ ক্ষেত্ৰত হেতু কি তোমালোকে যেতিয়া মই সুধো তোমালোকে স্বাভাৱিক সংখ্যাৰ কথালৈ মই আহিছো তোমালোকক যদি মই সুধো 1ৰ পিছৰ স্বাভাৱিক সংখ্যাটো কি এটা তোমালোকে সিধা সিধি উত্তৰ দিব পাৰিবা 2 বা 2 পিছত 3 হয়নে মাজত নাই আৰু কিন্তু মই যদি সুধো 1ৰ পিছত তোমালোকৰ নেক্সট পৰিমেয় সংখ্যাটো কি তোমালোকৰ উত্তৰ দিতে কিন্তু প্ৰবলেম হৈ যাব কাৰণ তোমালোকে যদি কোৱা 1.1 তাৰ ওচৰতো আছে এটা 1.01 বা 1.001 বা 1.00001 কিমান ওচৰত আহি আছে দেখিছানে তাৰমানে তোমালোকে নেক্সট চেপ্টাৰ তোমালোকে সংখ্যা প্ৰণালী কৰোতে পাবা হেতু কি আমাৰ দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা আছে সেই কাৰণে আমি পৰিমেয় সংখ্যাৰ সংহতিটো তালিকা পদ্ধতিৰে বৰ্ণনা কৰিব নোৱাৰো সেইটো এটা ইম্পৰ্টেন্ট কথা গতিকে মই ইয়াতে সেই কাৰণে তোমালোকক লিখি দিলো যে তালিকা পদ্ধতিৰে পৰিমেয় সংখ্যা বৰ্ণনা কৰিব নোৱাৰি এইটো তোমালোকে এটা দৰকাৰী কথা মনত ৰাখিবা দেই তালিকা পদ্ধতিৰে কি হ'ল পৰিমেয় সংখ্যাক আমি বৰ্ণনা কৰিব নোৱাৰো তেনেহলে আমি দুটা বিধি পদ্ধতিৰে বৰ্ণনা কৰিব পাৰিম বিধি পদ্ধতিৰে কৰিলে কেনেকৈ কম x subset x এটা পৰিমেয় সংখ্যা এতিয়া মই যদি এইটো বিধি পদ্ধতি হ'ল এইটো তোমালোকৰ বিধি পদ্ধতি মই বিধি বুলি লিখিছো দেই পদ্ধতি ৱৰ্ডটো লিখি দিয়া হ'ব বিধি পদ্ধতি এতিয়া তোমালোকে কোনবোৰ সংখ্যা বাৰু তোমালোকৰ হেয়া সংখ্যা আছিলে কি কয় পৰিমেয় সংখ্যা আছিলে সেইটো মনত আছেনে যিবোৰ সংখ্যা p/q আকৃতিত প্ৰকাশ কৰিব পাৰি য'ত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0 সেইবোৰ হৈছে তোমালোকৰ পৰিমেয় সংখ্যা গতিকে মই পৰিমেয় সংখ্যা যদি ম্যাথমেটিক্যালি বৰ্ণনা কৰিব খুজো এনেকৈ লিখিম x such that x equal to p/q স্মল লেটাৰ ইউজ কৰিছো কাৰণ মৌলবোৰ আমি সাধাৰণতে স্মল লেটাৰ ব্যৱহাৰ কৰো এটা p আৰু q কি বস্তু p, q হৈছে অখণ্ড সংখ্যা তাৰমানে জেড আছিলে আৰু এটা কন্ডিশন হ'ল q is not equal to 0 তাৰমানে যিবোৰ সংখ্যা p/q আকৃতিত প্ৰকাশ কৰিব পাৰি য'ত p আৰু q অখণ্ড সংখ্যা আৰু q শূন্যৰ সমান নহয় মানে সেইবোৰ হৈছে তোমালোকৰ পৰিমেয় সংখ্যাৰ সংহতি এতিয়া পৰিমেয় সংখ্যা বুলি কোৱাৰ লগে লগে মই বুজি পাই গলো যে আটাইবোৰ তোমালোকৰ অখণ্ড সংখ্যা বা তোমালোকৰ পূৰ্ণ সংখ্যা বা তোমালোকৰ স্বাভাৱিক সংখ্যা গোটেইবোৰ ইয়াৰ ভিতৰত সোমাই আছে মই সিম্বলিকেলি তোমালোকক অকমান লাহে লাহে কৈ আছো এইবাৰ আমাৰ নেক্সট সিস্টেমটো হৈছে তোমালোকৰ অপৰিমেয় সংখ্যাৰ সংহতি
আৰু অপৰিমেয় সংখ্যাৰ প্ৰতিশব্দ হৈছে ইৰেচনেল নাম্বাৰছ irrational numbers আৰু ইয়াক তোমালোকে q to the power c ৰে বুজোৱা হয় এটা q to the power c টো কি আছিল তোমালোকে অলপ পিছত সংহতিতে পাইছিলে আৰু ইতিমধ্যে হেতু আছিল আমাৰ পূৰক সংহতি পূৰকে কি বুজাইছিল মই অকমান পিছত বাৰু ভালকে ডিসকাস কৰিম তথাপি মনত পেলাই দিছো পূৰক মানে হৈছে যিবোৰ পৰিমেয় নহয় যিবোৰ পৰিমেয় নহয় সেইবোৰ হৈছে তোমালোকৰ অপৰিমেয় তাৰ মানে যিবোৰ সংখ্যা তোমালোকে p by q আকাৰত প্ৰকাশ কৰিব নোৱাৰা সেইবোৰ হৈছে তোমালোকৰ অপৰিমেয় সংখ্যা এটা অপৰিমেয় পৰিমেয় যদি তালিকা পদ্ধতিৰে প্ৰকাশ কৰিব নোৱাৰো তেনহলে আমাক কি অপৰিমেয় সংখ্যাকো আমি তালিকা পদ্ধতিৰে প্ৰকাশ কৰিব নোৱাৰো আৰু বিধি পদ্ধতিৰে লিখিলে মই এনেকৈ লিখি দিলে হ'ল x subset x এটা অপৰিমেয় সংখ্যা হয় তোমালোকৰ এক্সাম্পলছ কেইটামান আছিল কিছুমান এনেকুৱা ধৰণৰ আছিল নহয় √2 √3 √5 √6 এনেকুৱা ধৰণৰ বা পাই এনেকুৱা ধৰণৰ পৰা আছিল বা এনেকুৱা কৰিছিল আমি 1.01 এনেকৈ গৈ থাকে যদি তাৰমানে বিভিন্ন ধৰণৰ ডিটেইলছত আমি নেক্সট চেপ্টাৰত পঢ়িম বৰ্গমূলৰ ভিতৰত যদি পূৰ্ণ সংখ্যা নহয় বৰ্গমূলৰ ভিতৰত যদি পূৰ্ণ বৰ্গ সংখ্যা নহয় তেতিয়া সেইবোৰ হৈছে অপৰিমেয় সংখ্যা পাইও এটা অপৰিমেয় সংখ্যা হয় এতিয়া পৰিমেয় অপৰিমেয় এই গোটেইবোৰ সংখ্যা প্ৰণালী যেতিয়া আমি একেলগে লওঁ তেতিয়া আমাৰ এটা ডাঙৰ সংখ্যা প্ৰণালী যেটো আমি বৰ্তমান পঢ়তে এটা 6 নম্বৰ হ'ব না হেতু হৈছে তোমালোকৰ বাস্তৱ সংখ্যাৰ সংহতি আৰু বাস্তৱ সংখ্যাৰ প্ৰতিশব্দ হ'ল ৰিয়েল নাম্বাৰছ আৰু ৰিয়েল নাম্বাৰছক আমি সিম্বলিক্যালি বুজাম r এতিয়া বাস্তৱ সংখ্যা কি কাক বোলে বাস্তৱ সংখ্যা হৈছে মই লিখি দিয়া নাই আৰু পৰিমেয় আৰু অপৰিমেয় আটাইবোৰ সংখ্যাক একেলগে বাস্তৱ সংখ্যা বুলি কয় গতিকে সোৱা তোমালোকে পৰিমেয় সংখ্যাক তালিকা পদ্ধতিৰে প্ৰকাশ কৰিব নোৱাৰা অপৰিমেয় সংখ্যাক তালিকা পদ্ধতিৰে প্ৰকাশ কৰিব নোৱাৰা গতিকে বাস্তৱ সংখ্যাক পাৰিবা জানো নোৱাৰো গতিকে আমি এটো কথা মনত ৰাখিব লাগিব যতে বাস্তৱ সংখ্যাকো আমি কি তালিকা পদ্ধতিৰে বাস্তৱ সংখ্যা গণনা কৰিব নোৱাৰি তাহে তোমালোকৰ বিধি পদ্ধতিৰে কৰিব লাগিব আৰু বিধি পদ্ধতিৰে কৰোঁতে আমি কি পাম x subset x এটা বাস্তৱ সংখ্যা গণনা কৰি লিখিবলৈ তোমালোকৰ বহুত সহজ হয় মই সেইকাৰণে সেইটো শিকাইছো হল এটো বিধি পদ্ধতি গতিকে আমি এইটা সিস্টেম পালো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা তাৰপিছত আহিলা পৰিমেয় অপৰিমেয় আৰু আল্টিমেটলি আমি পালো বাস্তৱ সংখ্যা ইয়াৰ পিছৰ সিস্টেম বৰ্তমান তোমালোকক নালাগে এতিয়া তোমালোকে সোৱা মই তোমালোকক এইটা কথা সিম্বলিক্যালি কৈ দিছো যাতে তোমালোকৰ বুজি পাওঁতে বা মনত ৰাখিতে সুবিধা হয় সিম্বল ডায়াগ্ৰাম এটা কৰি পেলে মই বুজাই দিছো ৰবা এটা ডায়াগ্ৰাম এটা যদি মই কি বুজাব খোজো তেনেহলে তোমালোকে এইটো ধৰা মই এটা বুজালো স্বাভাৱিক সংখ্যা ইয়াৰ ভিতৰত স্বাভাৱিক সংখ্যাবোৰ আছে স্বাভাৱিক সংখ্যাবোৰ আকৌ কিহৰ ভিতৰত সোমাই আছে পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই আছে w টো হৈছে তোমালোকৰ পূৰ্ণ সংখ্যা হয়নে এটা w বোৰ তাতে কাৰণ 0 টো সোমাই গৈছিলে মানৰ ওপৰত w বোৰ আকৌ কাৰ ভিতৰত সোমাই আছে w মানে গোটেইবোৰ z ৰ ভিতৰত সোমাই আছে অখণ্ড সংখ্যা z বোৰ আকৌ বা গোটেইবোৰ স্বাভাৱিক এই গোটেইবোৰ ক'ত সোমাই আছে এইবোৰ সোমাই আছে তোমালোকৰ পৰিমেয় সংখ্যাৰ ভিতৰত তাৰমানে তোমালোকে গম পালা প্ৰতিটো স্বাভাৱিক সংখ্যাৰ পূৰ্ণ সংখ্যা প্ৰতিটো পূৰ্ণ সংখ্যাৰ অখণ্ড সংখ্যা বা প্ৰতিটো অখণ্ড সংখ্যাই হৈছে তোমালোকৰ পৰিমেয় সংখ্যা কিন্তু উল্টা কেন হয় প্ৰতিটো পৰিমেয় সংখ্যা অখণ্ড নহয় প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয় প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় হল উদাহৰণ আমি দিব পাৰো তাৰ পিছত আমাৰ পৰিমেয়বোৰ কিন্তু বেলেগ অপৰিমেয়টো বেলেগকে আছিল যিবোৰ পৰিমেয় নহয় এইবোৰ সব পৰিমেয় হৈ গল গতিকে অপৰিমেয়বোৰ এই বৃত্তটোৰ ভিতৰত নাথাকে আমি এইটো এটা বেলেগ সাৰ্কেল ৰিপ্ৰেজেন্ট কৰিলো এইখিনিয়ে বুজাইছে তোমালোকক গোটেই সংখ্যা প্ৰণালীটো এটা এই গোটেইবোৰ বুজাই পেলে এই গোটেইবোৰ যেতিয়া আমি এটা বাকচৰ ভিতৰত লিখি দিওঁ তাৰমানে গোটেই সোপা বস্তু ক'ত সোমাই আছে তোমালোকৰ বাস্তৱ সংখ্যাৰ ভিতৰত সোমাই আছে গতিকে আমি এইটো যদি আমি মনত ৰাখো আমাৰ গোটেই সিস্টেমটো আমাৰ বুজি পোৱা সুবিধা হয় আজিলে মই তোমালোকক এইখিনিতে এৰিছো থ্যাংক ইউ